হয়, আমি জানিব পৰা মতে ৰেইনবো ছিনিয়ৰ ছেকেণ্ডাৰীৰ যিখন হোষ্টেল আছে আমাৰ ধুলা সোণালী মাৰ্কেটৰ ঠাইত আপোনাৰ খাটনীয়া পাৰাত, এই হোষ্টেলত ৰেইনবো ছিনিয়ৰ ছেকেণ্ডাৰী অধ্যয়নৰত ক্লাছ 9 নৱমমান শ্ৰেণীৰ বৰখাট দৰং জিলাৰ বৰখাট ধুলা থানাৰ অন্তৰ্গত আছাদ উল্লাহ নামৰ এজন যুৱক এজন ছাত্ৰ খুব কম বয়সীয়া এজন ছাত্ৰই আজি আত্মহত্যা কৰিছে আৰু সেই কথাটো গম পাই অৱগত হৈ আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ দৰং জিলা সমিতি আৰু নেমচুক দৰং জিলা সমিতিৰ লগতেই ধুলা আঞ্চলিক উভয় সংগঠনৰ সমিতিৰ স্থানীয় ৰাইজসমূহ ইয়াত আহিছোহি। ইতিমধ্যে ইয়াত আমাৰ দণ্ডাধীশ কাৰ্যবাহী দণ্ডাধীশ আহিছেহি, ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহিছে। আমি এই যি আপোনাৰ আত্মহত্যাই হওক বা এই যি মৃত্যু, এই মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰাৰ লগতেই আমি বিচাৰিম যে প্ৰশাসনে দৰং জিলা প্ৰশাসনে এই মৃত্যুটোক এক সঠিক আৰু সত্যৰূপে তেওঁলোকে নিৰূপণ কৰি কিনে তেওঁলোকে অনুসন্ধান কৰি কিনে আচল প্ৰকৃত ৰহস্য কিয় ছাত্ৰজনে ইয়াত আত্মহত্যা কৰিবলগীয়া হ'ল বা অন্য কি আছে বা নাই, গোটেই কথাখিনি তেওঁলোকে তদন্ত মৰ্মে কি কাৰণত আত্মহত্যা কৰিছে সেইখিনি এতিয়ালৈকে যিহেতু জানিব পৰা নাই, গতিকে এইখিনি সঠিক তদন্ত মৰ্মে প্ৰশাসনে এই কথাটো পোহৰলৈ আনিব লাগে। আৰু ইয়াত যদি অন্য কোনো প্ৰকাৰৰ ঘটনা হৈ থাকে তেতিয়াহ'লে আৰক্ষী প্ৰশাসনে বিষয়টো তেওঁলোকৰ অনুসন্ধানৰ জৰিয়তে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি শুনা মতে যিটো কৰিডৰ আছে, কৰিডৰৰ এটা CC কেমেৰা এটা আছেহি, কিন্তু ৰুমৰ ভিতৰত নাই। আৰু আমি শুনা মতে তাত স্থানীয় কোনো চকীদাৰ মানে স্থায়ীভাৱে কোনো চকীদাৰৰ ব্যৱস্থাটো নাই বুলি শুনিছো। নিৰাপত্তাৰ বিষয়ে কি ক'ব এতিয়া? নিৰাপত্তা চাওক, যদি ইয়াত নিৰাপত্তা এটা লেপছ হৈছে বুলি ইতিমধ্যে আমি বুজিলো, কাৰণ CCTV বা স্থানীয় কৰ্মচাৰী যিহেতু নাই, গতিকে এই দুটা দিশ অকণমান লেপছ প্ৰশাসনৰ মানে স্কুলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা হৈছে। গতিকে সঠিক যেতিয়া ইনকুৱাৰী হ'ব, তদন্ত হ'ব, নিশ্চিতভাৱে ঘটনাখিনি পোহৰত আহিব বুলি আমি দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।